এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিম অসম চৰকাৰে লোৱা এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব নেকি অৰুণোদয় আঁচনিৰ ওপৰত। এই সংক্ৰান্তত আপোনালোকক বিস্তাৰিত খবৰ এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। পুনৰ নাবাৰ্ডৰ পৰা 634 কোটি টকাৰ ঋণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু ইমান ঋণ লোৱাৰ বাবে বন্ধ হ'ব নেকি অৰুণোদয় আঁচনিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব নেকি, এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। পুনৰ নাবাৰ্ডৰ পৰা 634 কোটি টকাৰ ঋণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বৃহস্পতিবাৰে পুনৰ নাবাৰ্ডৰ পৰা 634 কোটি 35 লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতিকৰণৰ নামত কেবিনেটে এই ঋণৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে যোৱা 4 এপ্ৰিলত 1000 কোটি, 30 এপ্ৰিলত 1000 কোটি আৰু 28 মে'ত 1000 কোটি টকাৰ ঋণ লৈছিল। চৰকাৰখনে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভৰ পৰা বৰ্তমানলৈকে 4বাৰকৈ ঋণ ল'বলগীয়া হৈছে। ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বৃহস্পতিবাৰে পুনৰ নাবাৰ্ডৰ পৰা 634 কোটি 35 লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতিকৰণৰ নামত কেবিনেটে এই ঋণৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে যোৱা 4 এপ্ৰিলত 1000 কোটি, 30 এপ্ৰিলত 1000 কোটি আৰু 28 মে'ত 1000 কোটি টকাৰ ঋণ লৈছিল। চৰকাৰখনে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে 4বাৰকৈ ঋণ ল'বলগীয়া হৈছে। ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে। এই বিজেপি চৰকাৰৰ আমোলত অসমৰ অৰ্থনীতিৰ লাও লোৱা অৱস্থা উদঙাই দিছে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে এই অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে। উল্লেখ্য যে অসম চৰকাৰে বৰ্তমানলৈকে লোৱা ঋণৰ পৰিমাণে 1,53,000 কোটি টকা অতিক্ৰম কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত ডক্টৰ ভৱেন চৌধুৰীয়ে কয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বছৰি প্ৰায় 21,525 কোটি টকাৰ ঋণ গ্ৰহণ কৰি আছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত ডক্টৰ ভৱেন চৌধুৰীয়ে এই কথা কয় যে চৰকাৰে বছৰি প্ৰায় 21,525 কোটি টকা ঋণ লৈছে। অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীক আমাৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী ডাঙৰীয়া, কোনো ধৰণৰ উৎপাদনমুখী অৰ্থনীতি অবিহনে মাথো ঋণ লৈ চৰকাৰ চলাব পাৰিনে? এইদৰে ৰাজ্যবাসীৰ মূৰৰ ওপৰত বিশাল পৰিমাণৰ দাৰৰ বোজা জাপি দি অসমৰ উন্নয়ন সম্ভৱনে? ৰাজ্যৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত উৎপাদনমুখী অৰ্থনৈতিক আঁচনি গ্ৰহণ কৰিবলৈ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। উল্লেখ্য যে ৰাজ্যৰ গড়কাপ্তানি, জলসম্পদ আৰু মহিলা সবলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নীতিকৰণৰ নামত নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো বন্ধুসকল, অসম চৰকাৰে কিয় আকৌ 634 কোটি টকাৰ ঋণ ল'ব নাবাৰ্ডৰ পৰা, ইয়াতে দেখুওৱা হৈছে। আপোনালোকে দেখিব পাইছে যে গড়কাপ্তানি, জলসম্পদ আৰু মহিলা সবলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নীতৰ বাবে ডক্টৰ শৰ্মাই নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াতে আপোনালোকে এটা শব্দ দেখিব পাইছে যে জলসম্পদ আৰু মহিলা সবলীকৰণ। তো বন্ধুসকল, এইখিনিতে এটি কথা হ'ল যে অৰুণোদয় আঁচনিটো মহিলা সবলীকৰণৰ এক উত্তম মাধ্যম এটা, যে অৰুণোদয় আঁচনিৰ দৰে বিভিন্ন আঁচনিত যাতে মহিলাসকল সবলীকৰণ হয় তাৰ বাবে এই ঋণ গ্ৰহণ কৰা হ'ব নাবাৰ্ডৰ পৰা। ইয়াৰ যদি সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব অসমৰ অৰ্থনৈতিক ব্যৱস্থাত, কিন্তু ইয়াতে মহিলা সবলীকৰণ এই শব্দ দুটাই কিন্তু অৰুণোদয়কে আদি কৰি মহিলাসকলৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহয়। সেই আচলতে আঁচনিখিনি মহিলা সবলীকৰণৰ লগত সংযুক্ত হৈ থকা আঁচনিখিনি ভালদৰে চলাবলৈ এই ঋণ লোৱা হ'ব আৰু বিশেষ কিছু কাৰণতো এই ঋণ লোৱা হ'ব। যাৰ কাৰণে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, আপোনালোকে হাবাথুৰি খাবলগীয়া একো নাই। আপোনালোকৰ অৰুণোদয় আঁচনি বন্ধ নহয়। এনেকুৱা এটি গুৰুত্বপূৰ্ণ আঁচনি অসম চৰকাৰে অতি শীঘ্ৰেই বন্ধ নকৰে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।